ফন্দিলো মায়াৰ পাখে কাল ব্যাধে ধাইয়া আখে। এইটো ব্যাধৰ কথা বুলি কৈছে প্ৰভু, ইয়াতে চিকাৰীৰ কথা কৈছে। তো আমাবিলাকো কি কৰি আছে, আমাকো চিকাৰী খেদি আছে, ঠিক আছে, গম পাইছে? আমিতো খুব আনন্দ থাকো না, হয় না নহয়? বদ্ধ জীৱবিলাকে ফন্দিলো মায়াৰ পাখে মায়া পাছ মোহিতম কাল ব্যাধে। আৰু চিকাৰীবিলাকে সদায় লগত কি লৈ যায়? কুকুৰ লৈ যায়। চিকাৰী অকলে যায় নে কুকুৰ লৈ যায়? আগতে কুকুৰ পঠাই দিয়ে। তো আমাকো কি কৰিছে? কুকুৰে খেদি আছে। জালত পৰিলো আৰু পিছত কুকুৰো খেদি আছে। কুকুৰ দুটাৰ নাম কি? কাম ক্ৰোধ। আৰু কেতিয়া কেতিয়া আমি গৰ্ব কৰোঁ ক্ৰোধ লৈ কেনে, মোৰ ক্ৰোধটো বোলে আপুনি দেখা নাই বোলে, এনেকে কয় মানুহে। বোলে আপোনাৰ কুকুৰটো মই দেখা নাই, কি ক'লে? আপোনাৰ কুকুৰটো দেখা নাই? ক'ত আছে আপোনাৰ কুকুৰটো? মানে কৈ দিয়ে নিৰ্লজ্জৰ নিচিনাকে, মোৰ দুটো কুকুৰ আছে, দেখা নাই? দেখাম নেকি? বোলে নালাগে, ভৰি ধৰিছোঁ, মোৰে দুটা কুকুৰ আছে আৰু নালাগে, ইয়াতে বৰ উৎপাত কৰি থাকে, আৰু দুটা আহিলে বিৰাট জামালা কৰোঁ, দুটাকে চম্ভালিব পৰা নাই। সেইকাৰণে ইয়াতে গোপীসকলে যিটো কৈছে, একচুৱেলি বান্ধৱ কৃষ্ণ কৰে ব্যাধেৰ আচাৰ। একচুৱেলি এই যে কাল ব্যাধ, এই জগতৰ যে কাল ব্যাধে আমাক যে জালত পেলাই, ইয়াৰ পৰা উদ্ধাৰ কোনে কৰে? কৃষ্ণই